নিজ্ঞাত জীৱন শিল্পী গুৰুজী আদ্য শৰ্মা নোহোৱা হোৱা আজি 10টা বছৰ হ'ল। গুৰুজী আমাৰ মাজত কায়িকভাৱে নাই যদিও তেখেতৰ সৃষ্টি, তেখেতৰ কৰ্ম সদায় আমাৰ মাজত নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ মাজত জীয়াই থাকিব। আৰু আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আমি ৰং ভৱনা শীৰ্ষক এই অনুষ্ঠানৰ জৰিয়তে গুৰুজীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। এই ৰং ভৱনা অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, গুৰুজীৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক জনোৱাৰ উদ্দেশ্যে অনুষ্ঠান আয়োজন কৰিছোঁ। আজি গুৰুজীলৈ পোনপ্ৰথমে শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ। আৰু গুৰুজীৰ যিটো সৃষ্টি, গুৰুজীৰ যিটো কৰ্ম, সেই কৰ্ম উঠি অহা নতুন প্ৰজন্মৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে জানিব লাগিব আৰু তেখেতক আমি জীয়াই ৰাখিব লাগিব। অসমৰ ৰাইজে, নলবাৰীবাসী ৰাইজে গুৰুজীক সদায় জীয়াই ৰাখিছে আৰু অনাগত সময়তো ৰাখিব। তেখেতৰ সৃষ্টি কৰ্মসমূহ আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ কাৰণে চিন্তা কৰিব লাগিব। তেখেতৰ যিটো এগৰাকী চিত্ৰশিল্পী হিচাপে, এগৰাকী কলা নিৰ্দেশক হিচাপে তেখেতৰ যিটো কৰ্ম, সেই কৰ্ম সঁচাই চিৰজীৱনলৈ আমাৰ মাজত সদায় গুৰুজী সেইধৰণে জীয়াই থাকিব। কিন্তু আজি এই ৰং ভৱনা শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে পুনৰবাৰ এটা কথা আমি দোহাৰিছোঁ। আমি জিলা ছাত্ৰ সন্থাৰ, সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে এই কথাটো কৈছোঁ, আজি পুনৰবাৰ দোহাৰিছোঁ যে গুৰুজীক ৰাইজে জীয়াই ৰাখিছে, ছাত্ৰ ছাত্ৰীসকলক জীয়াই ৰাখিছে, তেখেতৰ সৃষ্টি, তেখেতৰ কৰ্ম সদায় আমাক জীয়াই ৰাখিছে। কিন্তু চৰকাৰৰ বহু কৰণীয় আছিল। গুৰুজীৰ নামত আমি প্ৰতি বছৰে কৈ আহিছোঁ যে অসম চৰকাৰে বিভিন্ন সন্মানীয় ব্যক্তিসকলৰ নামত বঁটা প্ৰদান কৰি আহিছে। সেইটো এটা ইতিবাচক, ভাল বুলি আমি কৈছোঁ। কিন্তু গুৰুজীৰ নামত আজি পৰ্যন্ত অসম চৰকাৰে একো নকৰিলে, সেইটো আমাৰ নলবাৰীবাসী হিচাপে, ছাত্ৰ সন্থা হিচাপে আমাৰ ক্ষোভ আছে। আজি পুনৰবাৰ সেই ক্ষোভটো দোহাৰিছোঁ যে অসম চৰকাৰে গুৰুজীৰ নামত এটা বঁটা প্ৰদান কৰিব লাগে। একেই সময়তে যে উঠি অহা নতুন প্ৰজন্মৰ যিসকলে ছাত্ৰ ছাত্ৰী আছে, সেইসকলে গুৰুজীৰ বিষয়ে, তেখেতনো কি আছিল, তেখেতৰনো কৰ্ম কি আছিল, তেখেতকনো আমি কিয় জানিব লাগে, এই গোটেই কথাসমূহ, বিষয়সমূহ জানিবৰ কাৰণে আমাৰ পাঠ্যপুথিত গুৰুজীৰ বিষয়ে অন্তৰ্ভুক্ত কৰাৰ কাৰণে আজি এই অনুষ্ঠানৰ পৰা পুনৰবাৰ আমি এইটো দাবী উত্থাপন কৰিছোঁ। আমি প্ৰতি বছৰে কৈ আহিছোঁ। আমি ৰং ভৱনা অনুষ্ঠান এই 10ম বছৰত ভৰি দিলে, গুৰুজী নোহোৱা 10টা বছৰ হ'ল। আমিও এই কথাটোৱে পুনৰবাৰ কৰি যাম যেতিয়ালৈকে আমাৰ সমস্যাটো সমাধান নহয়। আৰু গুৰুজীক আচলতে ক'বলগীয়া এই কথাখিনি নাই এইবাবে, গুৰুজীয়ে গোটেই জীৱনটো তেখেতে অকল মাত্ৰ নিজৰ কৰ্মৰ জৰিয়তে, অকল মাত্ৰ শিল্পী সত্তাৰ জৰিয়তে তেখেতে কাম কৰিলে। তেখেতৰ ব্যক্তিগত জীৱন কোনো নাছিল। এটা দুখীয়া পৰিয়ালত জন্ম লাভ কৰি, কিছু তেখেতে শিক্ষা গ্ৰহণ কৰিয়ে হাতত ৰং তুলিকাৰে তেখেতে জগত জিনাৰ সপোন দেখিছিল। তেখেতে বিশ্ব জয় কৰাৰ সপোন দেখিছিল। তেখেতে ভ্ৰাম্যমান, আমি সকলোৱে আমি গৌৰৱ আমাৰ ভ্ৰাম্যমান। এই ভ্ৰাম্যমানত যিটো তেখেতৰ চমকপ্ৰদক যিটো তেওঁ কাম, তেখেতৰ কৰ্ম দেখুৱাইছিল ৰাইজক। একে সময়তে অসমৰ বিভিন্ন প্ৰান্তত তেখেতে নিজৰ শিল্পী সত্তাৰ জৰিয়তে কাম কৰাৰ চেষ্টা কৰিছিল। সমাজখনক আগুৱাই নিয়াৰ তেওঁ চিন্তা দেখিছিল। আৰু উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ যিটো সপোন, সেই সপোনটো গুৰুজীক সদায় দেখি আহিছিল। আৰু সেইবাবে আমিও তেখেতৰ স্মৃতি জীয়াই ৰখাৰ কাৰণে এই অনুষ্ঠান আয়োজন কৰি আহিছোঁ। নলবাৰীবাসী ৰাইজে, ছাত্ৰ সন্থাই এই অনুষ্ঠান আয়োজন কৰি আহিছোঁ। নলবাৰী আৰ্ট স্কুলে গুৰুজীৰ নামত প্ৰতি বছৰে এটা বঁটা প্ৰদান কৰি আহিছে। আৰু তেখেতৰ সৃষ্টি জীয়াই ৰখাৰ কাৰণে নলবাৰী আৰ্ট স্কুলে বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে। নলবাৰীবাসী ৰাইজে কাম কৰি আহিছে। চৰকাৰকো আজি সেইকাৰণে এই কথাটোৰ দাবী উত্থাপন কৰিছোঁ আৰু গুৰুজীলৈ পুনৰবাৰ আমি শ্ৰদ্ধা নিবেদিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।